HSLCৰ কাৰণে যিসকল ষ্টুডেণ্টে প্ৰিপেৰেশ্যন চলাই আছা তেওঁলোকৰ আচলতে এইখিনি সময় এনেকুৱা এখিনি ক্ৰুচিয়েল সময় য'ত তোমালোকে গোটেই বছৰটোত যিখিনি বস্তু আয়ত্ত কৰিলা আমাৰ পৰাই হওক বা বেলেগ কোনোবা প্লেটফৰ্মৰ পৰাই হওক বা স্কুলৰ পৰাই হওক সেইখিনি ব্যৱহাৰ কৰি যিমান পাৰা সিমান কুৱেশ্যন আনসাৰ প্ৰেক্টিছ কৰা কুৱেশ্যন বেংকৰে হওক বা যিখিনি টেষ্ট পেপাৰ তোমালোকে পাইছা এতিয়া সেইখিনিৰ পৰাই হওক কিন্তু তাৰ মাজতে তোমালোকৰ এনেকুৱা কিছুমান কুৱেশ্যন কেতিয়াবা আহি যাব পাৰে যে যিবিলাক তোমালোকে সলভ কৰিবলৈ অলপমান টান পাইছা এতিয়া মই বোৰ্ডত যেটো কুৱেশ্যন লৈ লৈছো এটো বাৰু তেনেকুৱা বৰ বিশেষ টান কুৱেশ্যন নহয় তথাপিতো তোমালোকৰ মাজৰে এজনে মুলৈ এটো পঠাইছিল তেনেকে তোমালোকেও পঠাব পাৰা যদি তোমালোকে কিবা কৰিবলৈ বিশেষ অসুবিধা পাইছা আৰু মই হেতু বিবেচনা কৰি চাম যে কৰিব লগিয়া নেকি মই আলোচনা কৰিব লগা আছে নেকি হেতু কিবা তাত ক্ৰিটিকেলিটি আৰু তেতিয়া মই হেতু এনেকৈ ভিডিও আকাৰত তোমালোকলৈ আগবঢ়াবলৈ যত্ন কৰিম কিন্তু বাকি তোমালোকে এতিয়া যিমান পাৰা হিমান সময় নিজৰ লগত দিয়াটোৱে ভাল ইউটিউবত নকটাই ঠিক আছে গটিকে এই কোৱেশ্যনটো আমি চাও হা কোৱেশ্যনটোত কি কৈছে তলত দিয়া গ্ৰাফটোত এটা প্ৰশমন বিক্ৰিয়া দেখুওৱা হৈছে এসিড ক্ষাৰক এসিড যোগ ক্ষাৰক লৱণ আৰু পানী আমি এটা বিক্ৰিয়া পাইছিলো যে যেতিয়া এসিড আৰু ক্ষাৰক এটা ৰিঅ্যাকশন কৰে মই এটা এক্সাম্পল লৈ লওঁ এসিড আমি HCl লব পাৰো এটা ক্ষাৰক সোডিয়াম হাইড্ৰক্সাইড আমি লব পাৰো যেতিয়া দুইটাৰ মাজত ৰিঅ্যাকশন হয় তেতিয়ালে কি হয় এটা লৱণ উৎপন্ন হয় এটা সল্ট এটা এইটো ক্ষেত্ৰত কি লৱণ উৎপন্ন হৈছিল NaCl আৰু কি উৎপন্ন হ'ব ইয়াত পানী H2O সো যিকোনো ধৰণৰ এসিড আৰু ক্ষাৰকৰ মাজত যেতিয়া বিক্ৰিয়া হয় তেতিয়া হলে কি হয় লৱণ আৰু পানী উৎপন্ন হয় আৰু আমি শিকিছিলো যে যেতিয়া এসিড এটাৰ লগত আমি টুপাল টুপাল কৈ যেনিবা ক্ষাৰক এটা দি আছো এটো প্ৰথমতে এসিডটোত যদি আমি টুপাল টুপাল কৈ ক্ষাৰক এড কৰো তেতিয়া হলে কি হ'ব লাহে লাহে এই যেটো ক্ষাৰকটো এসিডটোৰ গুণ নোহোৱা কৰে বা এসিডটোক প্ৰশমিত কৰে নিউট্ৰেল কৰে যেটো কাৰণে এই ৰিঅ্যাকশনটোক আমি প্ৰশমন বিক্ৰিয়া বুলি কওঁ ঠিক একেদৰে আমি যদি বেস এটা বা ক্ষাৰক এটাত যদি এনেকৈ টুপাল টুপাল কৈ এসিড এড কৰো লাহে লাহে তেতিয়া হলে সেই এসিডটোও কি কৰিব ক্ষাৰকটোৰ গুণাগুণ নোহোৱা কৰিব বা ক্ষাৰকটোক লাহে লাহে প্ৰশমিত কৰে সেই কাৰণে কি বুলি কোৱা হয় এই ৰিঅ্যাকশনটোক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় তাৰ মানে আমি যদি এই এসিড সলিউশনটোত লাহে লাহে ক্ষাৰক এড কৰি আছো এটা সময়ত গৈ হি নিউট্ৰেল হৈ যাব না এসিডিক না ক্ষাৰকীয় আৰু তাৰ পিছত আৰু বেছি যদি আমি ইয়াত ক্ষাৰক এড কৰি থাকো হি এটা সময়ত গৈ ক্ষাৰকীয় হৈ যাব এসিড হে লৈ লৈছিলো কিন্তু টুপাল টুপালকে আমি ইমানেই ক্ষাৰক এড কৰি দিলো যে ক্ষাৰকে এসিডৰ গুণটো নোহোৱা কৰি এতিয়া গোটেই দ্ৰৱটোৱে ক্ষাৰকীয় কৰি পেলালে তেনেকুৱা হৈ যাব কেটা মানে বুজিছানে সেই কাৰণে এই বিক্ৰিয়াটো প্ৰশমন বিক্ৰিয়া বুলি কোৱা হৈছিল সো ফাৰ্স্ট এই কুৱেশ্যনটোৰ লগত ৰিলেট হৈ থকা ফাৰ্স্ট কনসেপ্টটো হল হেতুৱে যে এসিড আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াটো প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় আৰু এসিডে ক্ষাৰকক প্ৰশমিত কৰে ক্ষাৰকে এসিডক প্ৰশমিত কৰিব পাৰে বিক্ৰিয়াটোত এটা লৱণ আৰু পানী উৎপন্ন হয় এতিয়া আৰু এটা কনসেপ্ট আমাৰ ইয়াৰ লগত জড়িত কৰি দিছে যে ইয়াত কৈছে কি আমাক আমি ক্ষাৰকত এসিড যোগ কৰাৰ লগে লগে pH সলনি হয় pH ৰ কনসেপ্ট এটাৰ কথা আহি গল এটা pH এ কি বুজাইছিল আমাক পাৱাৰ অফ হাইড্ৰোজেন আয়ন pH চাই আমি আলটিমেটলি কোনোবা এটা বস্তু এসিডিক হয় নে ক্ষাৰকীয় হয় হেতু কথা গম পাব পাৰো আমি এডাল pH স্কেল পাইছিলো হয়নে মই থুৰতে টপিকটোই ডিসকাস কৰি দিছো যাতে কাৰণ এটো এটা ইম্পৰ্টেন্ট কনসেপ্ট হয় এটো কোৱেশ্যনে যে পৰীক্ষাত আহিব মই ক'ব নোৱাৰো মই মোস্ট ইম্পৰ্টেন্ট কোৱেশ্যন বুলি নকওঁ বুজিছানে কিন্তু এই কনসেপ্টটো লগাই যে কিবা কোৱেশ্যন আহিব পাৰে হেতু 100% গম পাইছানে আহিব পাৰে পুৰা প্ৰবাবিলিটি আছে তাৰ গতিকে এতিয়া কথাটো হল pH এনেকুৱা এটা স্কেল পাইছিলো আমি যত মাজত থাকে 7 টোৱে বুজায় প্ৰশম বা নিউট্ৰেল ইংলিছতে লিখি দিছো মই নিউট্ৰেল বুজায় হল আৰু যিমানে আমি বাহি গৈ থাকে আমি 14 লৈকে পাইছিলো স্কেল পাত সো 14 ৰ ফালে যিমানে গৈ থাকে হিমানে কি হৈ যায় বেসিক হৈ গৈ থাকে ক্ষাৰকীয়তা বাঢ়ে আৰু যিমানে 14 ৰ পৰা কমি আহে মানে 7 ৰ পৰা যিমানে কমি আহে হিমানে কি হয় এসিডিক হয় তাৰ মানে 7 ৰ তলৰ খিনি হল এসিডিক লেভেল pH ৰ লেভেল 7 তকৈ তলত থকা মানে কি এসিডিক হয় বা আমলিক হয় যেতিয়া 7 তকৈ বেছি থাকে তেতিয়াই কি হয় হি ক্ষাৰকীয় হয় দ্ৰৱটো ক্ষাৰকীয় হোৱাৰ চান্স থাকে তাত হলে এতিয়া আমাক প্ৰশ্নটো কি সুধিছে যে pH সলনি হ'ব এসিড এটা যেতিয়া আমি ক্ষাৰক এটাত লাহে লাহে এড কৰিম তেতিয়া তাৰ pH সলনি হ'ব তাৰ আমলিকতা বা ক্ষাৰকীয়তা দ্ৰৱটোৰ সলনি হ'ব pH সলনি হোৱা মানে কি তাৰ আমলিকতা বা ক্ষাৰকীয়তা সলনি হোৱা যিমানেই pH বাঢ়ি যায় ক্ষাৰকীয়তা বাঢ়ি যায় যিমানেই pH কমি যায় আমলিকতা বাঢ়ি যায় এতিয়া
তাৰ ওপৰত ভিত্তি কৰি যদি আমি কুৱেশ্যনটোৰ বাকি অংশখিনি চাওঁ যে ইয়াত কি হৈছে যে কোনটো আখৰে গ্ৰাফটোৰ সেই অঞ্চলটো বুজাইছে ইয়াত এই আখৰটো অকনমান কিবোৰ্ডত পাবলৈ দিগদাৰ হয় কাৰণে এইটো অঞ্চলটো এনেকৈ লিখা গ'ল অঞ্চলটো বুজাই য'ত এচিড আৰু লৱণ দুয়োটা থাকে এটা লৱণটো উৎপন্ন হ'বই এটো বিক্ৰিয়াত কিন্তু লগতে কি হৈ থাকিব লাগিব বুলি কৈছে তেতিয়ালৈকে দ্ৰৱটো কি হৈ আছে এচিডিক হৈ আছে এচিডিক হৈ থকা মানে কি হ'ব বুলি কৈছিলো মই এতিয়া যে pH 7 তকৈ কম থাকিব লাগিব এটা এই গ্ৰাফডালত চোৱাচোন যে pH 7 তকৈ কম ক'ত আছে যদি a পইণ্টটো চোৱা তেতিয়াহলে a পইণ্টটো আছে 14 ত দেন যদি তুমি এতিয়া b পইণ্টটো চোৱা তেতিয়াহলে b পইণ্টটো দেখিবা যে 7 তকৈ ওপৰত আছে c পইণ্টটো যদি চোৱা 7 তে আছে আৰু যদি d পইণ্টটো চোৱা তেতিয়াহলে হি কি হৈ আছে 7 তকৈ তলত আছে 7 আৰু 0 ৰ মাজত আছে সো 7 আৰু 0 ৰ মাজত যিখিনি থাকে হেখিনি হল এচিডিক গটিকে এই প্ৰশ্নটোৰ তোমালোকৰ অপচনটো কি হ'ব অপচন ডি সো এইটো বৰ বিশেষ এটা টান কোৱেশ্চন নহয় কিন্তু বিশেষ আৰু এটা কথা মই যিমানখিনি কোৱেশ্চন দেখিছো চাইছো মানে এনেকুৱা ধৰণে কনসেপ্ট বিলাক আমি যিখিনি বুজাইছো মই বেলেগৰ কথা নাজানো যিখিনি বুজাইছো হেখিনি বুজোৱাৰ পৰা ষ্টুডেন্টে কৰিব পৰা কোৱেশ্চন তাৰ মানে যেতিয়া কনসেপ্ট এটা ভালদৰে বুজি থোৱা যায় তাত হাজাৰটা একে ধৰণৰ কোৱেশ্চন এনেকে এবাৰ হুধি একেটাকে হুধি ঘুৰাই পকাই এগালমান কোৱেশ্চন দি থকাৰ কোনো বা কোৱেশ্চন প্ৰেক্টিস কৰি থকাৰ কোনো প্ৰয়োজন নাই প্ৰেক্টিস মানে মুখস্থ কৰি থকাৰ প্ৰেক্টিস কৰিব লাগিব আমি অফ কোৰ্স মুখস্থ কৰি থকাৰ কোনো প্ৰয়োজন নাই বেলেগকে একেটা বস্তুকে আমি যদি কনসেপ্টটো ভালদৰে বুজি লওঁ pH ৰ কনসেপ্টটো যদি আমাৰ ক্লিয়াৰ আছে তেতিয়াহলে আমলিকতা ক্ষাৰকীয়তাৰ ওপৰত বেছ কৰি যিকোনো কোৱেশ্চন হুদিলে আমি তাক কৰিব পাৰিম বুইছা গটিকে এইটো কোৱেশ্চনৰ আনসাৰ আৰু যদি তোমালোকৰ কিবা কিবি থাকে তেতিয়াহলে মুলৈ পঠাবা কোড পঠাবা মোৰ নাম্বাৰতে ডাইৰেক্ট পঠাই দিবা 9577976969 ত তোমালোকে WhatsApp কৰি দিবা কিন্তু মই বিবেচনা কৰি চাম যে হেতু আলোচনা কৰিবলগীয়া হয় নে নহয় কাৰণ এনেকুৱা ষ্টুডেন্টটো থাকে যোনে এটো কোৱেশ্চনো পঠাই দিয়ে যে আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা মৌলৰ সংখ্যা কিমানটা এটো কৰি দিব পাৰিব নেকি স্যাৰ সো হেনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আলোচনা কৰা নহয় বাকি অল দা বেষ্ট সকলোলৈকে শুভেচ্ছা থাকিল তোমালোকে এই সময়খিনিত যেমান পাৰা নিজৰ ভাল প্ৰিপাৰেচন কৰা ইউটিউবত নপঠাবা বুজিছা ঠিক আছে থ্যাংক ইউ